তেল ডিপুত তেল ভৰাওঁতে সাৱধান হওক। আপোনাৰ বাহনত ডিপুৰ কৰ্মচাৰীয়ে ডিজেলৰ পৰিৱৰ্তে পেট্ৰল অথবা পেট্ৰলৰ পৰিৱৰ্তে ডিজেল ভৰাই দিব পাৰে। এই ঘটনা সংঘটিত হৈছে গৌৰীপুৰৰ জাৰগয়াপাৰত থকা এটা পেট্ৰল পাম্পত। শিক্ষকৰ বাহনত ডিজেলৰ পৰিৱৰ্তে ভৰালে পেট্ৰল ভৰাই দিয়াৰ পিছতেই AS01 DZ7361 নম্বৰৰ চাৰিচকীয়া বাহনখনৰ চলাবলৈ যাওঁতে ইঞ্জিনৰ বহুত অসুবিধাৰ সন্মুখীন হৈছে চালকজন। পিছত ডিপুৰ কৰ্মচাৰীয়ে নিজে ভুল স্বীকাৰ কৰে। অভিযোগ উঠিছে ইণ্ডিয়ান অইল কৰ্মচাৰীৰ বিৰুদ্ধে। সকলোৱে মিলি চাৰিচকীয়া বাহনৰ চিলপেক ইঞ্জিন খুলি বাহনখনক অধিক বিকল কৰাৰ পিছতো ডিপুৰ মালিক অথবা কৰ্মচাৰীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। নমস্কাৰ, মোৰ নাম নিখিল লাই। মই ধুবুৰী জিলা KPP সভাপতি, লগতে আমাৰ গৌৰীপুৰ আঞ্চলিক সভাপতি আছে, সদস্যবৃন্দ আছে। তো ঘটনা আমার দাদা বন্ধু তথা আমার KPP শুভাকাঙ্ক্ষী শহীদুর রহমান পেশাত এজন শিক্ষক। তেখেতে যোৱা জানুৱাৰীৰ 2 তাৰিখে ৰাতিপুৱা ইয়াত আহি গাড়ীত তেল সোমাবলৈ আহে, কিন্তু গাড়ীত তেল সোমাওঁতে সি কৈছিল ডিজেল সোমাই দিব, কিন্তু ডিপু কৰ্তৃপক্ষৰ পৰা ডিজেলৰ পৰিৱৰ্তে তাত পেট্ৰল সোমাই দিলে। আচৰিত কথা। তারপরে তাও কিছু দূর আগুয়ে যাওয়ার পিছনে গাড়ির আওয়াজ বেরোয়ার পিছনে সিহঁতে গাড়িখন রাখি দিলে। ডিপু কর্তৃপক্ষের পৰা ইতিমধ্যে গাড়িখন ৰখাৰ পিছত সিহঁতে তেলখিনি চেঞ্জ কৰি দিলে। চেঞ্জ কৰি দেওয়ার পিছত তাৰমানে সিহঁতে নিজৰ ভুলটো স্বীকাৰ কৰিলে যে হয় আমি ভুল কৰিছো, আমি ডিজেলৰ পৰিৱৰ্তে তাত পেট্ৰল সোমাই দিছো। কিন্তু আচৰিত কথা হ'ল যে সিহঁতে যিখিনি ঠিক কৰিলে, ঠিক কৰাৰ পিছত পুনৰ গাড়ীখন আমি যদি চলাবলৈ তেখেতে চলালে, তেতিয়া দেখিলে আকৌ তাৰ পৰা শব্দ গাড়ীৰ ইঞ্জিন আৱাজ বুলি ওলোৱা আৰম্ভ। তাৰপিছত তেওঁ খুলি দেখে যে গাড়ীখন সঁচাকৈ ইঞ্জিন খুলি দিছে। গোটেই বাহিৰা জগতৰ পৰা, বাহিৰৰ পৰা আহি ইয়াত আমাৰ ধুবুৰী জিলা দেশী ক্লিন জিলাৰ ওপৰত যি ধৰণে এনেদৰে হাৰাচাৰ সৃষ্টি একাংশ পেট্ৰল ডিপুৰ মালিকে, সেই আমি কোনোপধ্যে মানি নলওঁ। বাহনখন ধুবুৰীৰ পৰা কি লৈ গৈ আছিল গৌৰীপুৰলৈকে। পেট্ৰল পাম্পখন আপোনাৰ ধুবুৰী পোৱাৰ আগত ঝগড়াপাৰ আছে, ঝগড়াপাৰ অলপ আগত পাই যাব পেট্ৰল বাওঁ পালে। পেট্ৰলখন কি আছাম পেট্ৰল, তেখেত মালিক কিবা দৈমাৰী বুলি শুনা পালোঁ মই। যিয়ে নহওক, গতিকে সেই মালিকক মই আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে সেই মানুহজনক ন্যায় দিব লাগে, অন্যথা আমি আইনী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আৰু ইতিমধ্যে আমি জিলা উপায়ুক্ত সেই বিষয়ে অৱগত কৰা হ'ল যে সেই মানুহজনৰ শিক্ষকজন ন্যায় দিব লাগে, কাৰণ শিক্ষক মানে তেওঁ শিক্ষকতা এৰিয়াই ইহঁতৰ লগত কাজিয়া কৰিব নোৱাৰে। আৰু এই পৰিপ্ৰেক্ষিতত সিহঁতে কি কাৰণে আজি 2 তাৰিখৰ পৰা আজি কেই তাৰিখ, আজি 27 তাৰিখ গাড়ীখন লাগিলে, কিন্তু কোনো ধৰণৰ মালিক পক্ষ আজিলৈকে গুৰুত্ব দিয়া নাই। আচৰিত কথা। গৌৰীপুৰৰ পৰা সঞ্জীৱ ৰায় ৰিপৰ্ট, এনি ভাৰত 24।